3.5 কোটি মানুহৰ মাজত কি এজন জুবিন গাৰ্গ এজনে অংগৰাগ মহন্ত থাকিব নেকি? বহুত হ'ব পাৰে, আমাৰ মাজতো থাকিব পাৰে, কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰো। আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰো। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল ময়ো এনেকুৱা হ'ব পাৰো, তেওঁ হৈ গ'ল। খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল ময়ো দেউতাৰ দৰে হ'ব পাৰো, তেওঁ হৈ গ'ল। আমি কিয় হ'ব নোৱাৰো? আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰো। মোৰ এটাই অনুৰোধ, অসম পৰিৱৰ্তন হৈছে। অসমৰ ছাত্ৰ ছাত্ৰীসকলেও আকাশ চোৱাৰ সংকল্প দেখাৰ সময় আহিছে। প্ৰযুক্তিৰ লগত চিনাকি হ'ব লাগিব। পৃথিৱীৰ চাৰিওফালে চলি থকা ঘটনা পৰিঘটনাৰ ওপৰত আমি জানিব লাগিব। আজি মই যেতিয়া কলেজত পলিটিকেল সায়েন্স পঢ়িছিলো, ইয়াত যদি পলিটিকেল সায়েন্সৰ কোনোবা প্ৰফেচাৰ আছে মোক কাৰেক্ট কৰি দিব। মই পঢ়ি থকা দিনত ইউৰোপিয়ান ইউনিয়ন মানে মই কি নাজানিছিলো, নতুন কথা, মোৰ টেক্সট বুকত নাছিলে। কিন্তু ইউৰোপিয়ান ইউনিয়ন আজি বাস্তৱ। মই বুজিব লাগিব, মই জানিব লাগিব হোৱাট ইজ ইউৰোপিয়ান ইউনিয়ন। ষ্টুডেণ্টৰ দৰে মই পঢ়িব লাগিব। আজি মই পঢ়িছো ইউৰোপিয়ান ইউনিয়ন কি হয়, ইউৰোপিয়ান পাৰ্লিমেণ্ট কি হয়, ইউৰোপিয়ান কমিশ্যন কি হয়, মই ধুনীয়াকৈ পঢ়ি লৈছো, কাৰণ মই আপ টু ডেট হৈ থাকিব লাগিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যদি অনুভৱ কৰে যে মই পৃথিৱীত চলি থকা প্ৰত্যেকটো ঘটনাৰ লগত আপ টু ডেট হৈ থাকিব লাগিব। আজি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ 4 বছৰৰ পৰা চলি আছে। এজন যদি মই ছাত্ৰ ছাত্ৰীক সুধো, হিষ্ট্ৰী ষ্টুডেণ্টক, পলিটিকেল সায়েন্সৰ ষ্টুডেণ্টক, ইকনমিক্সৰ ষ্টুডেণ্টক, যে যোৱা 4 বছৰ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে, কিয় চলি আছে, আমি যদি কোনেও উত্তৰ দিব নোৱাৰো, আমি কেনেকৈ বহল পৃথিৱীখনত আগুৱাই যাব পাৰিম? যিখন যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ ফালে গোটেই পৃথিৱীক লৈ গৈ আছে, আমি যদি তাৰ বিষয়ে খবৰেই নাপাওঁ, আমি কেনেকৈ আগুৱাই যাব পাৰো? ক'ত আমাৰ শিক্ষা সামৰণি হ'ব? কিতাপত লিখা শিক্ষাই শেষ শিক্ষা নহয়। পৃথিৱীৰ চাৰিওফালে চলি থকা ঘটনা পৰিঘটনাবিলাকৰ বিষয়ে আমি জানিব লাগিব। 3.5 কোটি মানুহৰ মাজত কি এজন জুবিন গাৰ্গ এজনে অংগৰাগ মহন্ত থাকিব নেকি? বহুত হ'ব পাৰে, আমাৰ মাজতো থাকিব পাৰে, কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰো। আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰো। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল ময়ো এনেকুৱা হ'ব পাৰো, তেওঁ হৈ গ'ল। খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল ময়ো দেউতাৰ দৰে হ'ব পাৰো, তেওঁ হৈ গ'ল। আমি কিয় হ'ব নোৱাৰো? আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰো। মোৰ এটাই অনুৰোধ, অসম পৰিৱৰ্তন হৈছে। অসমৰ ছাত্ৰ ছাত্ৰীসকলেও আকাশ চোৱাৰ সংকল্প দেখাৰ সময় আহিছে। প্ৰযুক্তিৰ লগত চিনাকি হ'ব লাগিব। পৃথিৱীৰ চাৰিওফালে চলি থকা ঘটনা পৰিঘটনাৰ ওপৰত আমি জানিব লাগিব। আজি মই যেতিয়া কলেজত পলিটিকেল সায়েন্স পঢ়িছিলো, ইয়াত যদি পলিটিকেল সায়েন্সৰ কোনোবা প্ৰফেচাৰ আছে মোক কাৰেক্ট কৰি দিব। মই পঢ়ি থকা দিনত ইউৰোপিয়ান ইউনিয়ন মানে মই কি নাজানিছিলো, নতুন কথা, মোৰ টেক্সট বুকত নাছিলে। কিন্তু ইউৰোপিয়ান ইউনিয়ন আজি বাস্তৱ। মই বুজিব লাগিব, মই জানিব লাগিব হোৱাট ইজ ইউৰোপিয়ান ইউনিয়ন। ষ্টুডেণ্টৰ দৰে মই পঢ়িব লাগিব। আজি মই পঢ়িছো ইউৰোপিয়ান ইউনিয়ন কি হয়, ইউৰোপিয়ান পাৰ্লিমেণ্ট কি হয়, ইউৰোপিয়ান কমিশ্যন কি হয়, মই ধুনীয়াকৈ পঢ়ি লৈছো, কাৰণ মই আপ টু ডেট হৈ থাকিব লাগিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যদি অনুভৱ কৰে যে মই পৃথিৱীত চলি থকা প্ৰত্যেকটো ঘটনাৰ লগত আপ টু ডেট হৈ থাকিব লাগিব। আজি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ 4 বছৰৰ পৰা চলি আছে। এজন যদি মই ছাত্ৰ ছাত্ৰীক সুধো, হিষ্ট্ৰী ষ্টুডেণ্টক, পলিটিকেল সায়েন্সৰ ষ্টুডেণ্টক, ইকনমিক্সৰ ষ্টুডেণ্টক, যে যোৱা 4 বছৰ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে, কিয় চলি আছে, আমি যদি কোনেও উত্তৰ দিব নোৱাৰো, আমি কেনেকৈ বহল পৃথিৱীখনত আগুৱাই যাব পাৰিম? যিখন যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ ফালে গোটেই পৃথিৱীক লৈ গৈ আছে,